নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিয় বৰা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। 20 নম্বৰ কিস্তিখনক লৈ আপডেট আহিছে, চাই লওক। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 20 নম্বৰ কিস্তিধন। কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। যদি আপুনি এগৰাকী কৃষকৰ অত্যন্ত জৰুৰী খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 20 নম্বৰ কিস্তিধন। জুলাই মাহতে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিধন সোমাব বেংক একাউণ্টত। 14 জুলাইৰ পিছত আনুষ্ঠানিকভাৱে দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে চৰকাৰে। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুন এখন তালিকা। শীঘ্ৰেই কৰি লওক এই বিশেষ কেইটামান কাম। অৰ্থাৎ কি কাম কেনেদৰে কৰিব, নতুন আপডেট আহিছে। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যদি আপোনালোকে এই বিশেষ কাম নকৰে তেনেহ'লে 20 নম্বৰ কিস্তি ধন নাপাব। যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। আজিয়ে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰক। EKYC কৰিলেহে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। তালিকাত নাম আছেনে নাই চাবলৈ মুকলি কৰা হৈছে অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইটত গৈ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰি বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি নিজৰ নাম আছেনে নাই চাব পাৰিব। অৰ্থাৎ যদি আপুনি যোগ্য কৃষক হয় তেনেহ'লে নিশ্চয় লাভ কৰিব 20 নম্বৰ কিস্তি ধন। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। অৰ্থাৎ যিকোনো সমস্যা হ'লে আপোনালোকে দিব পাৰিব অভিযোগ, বা যিকোনো সমস্যা লৈ যদি ভুগি আছে তেনেহ'লে চিন্তা কৰিব নালাগে। ছেভ কৰি লওক 155261 অথবা তিনিটাকৈ নম্বৰ মুকলি কৰিছে চৰকাৰে। 180011 5526 আৰু এটা নম্বৰ হৈছে 011233 81092। এই বিশেষ তিনিটা নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে কিন্তু অভিযোগ দিব পাৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 20 নম্বৰ কিস্তি ধন। জুলাই মাহতে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন সোমাব বেংক একাউণ্টত। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, 14 জুলাইৰ পিছতে আপোনালোকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। লগতে 14 জুলাইৰ পিছদিনাখনে চৰকাৰে ডেট ঘোষণা কৰিব কোনটো তাৰিখত দিব, আৰু সেই ডেট ঘোষণা কৰাৰ লগে লগে এটা ভিডিঅ' বনাই দিম। তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। বন্ধুসকল, 20 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানলৈ গৈ আপোনালোকে অতি শীঘ্ৰেই কৰিব লাগিব। এই সপ্তাহৰ ভিতৰতে আপোনালোকে EKYC কৰি লওক আৰু আহিবলগীয়া PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে 20 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি 20 নম্বৰ কিস্তি ধনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।